নমস্কাৰ আশা কৰোঁ সকলে ভালে আছে আজি এসে পুনৰ এটা নতুন ভিডিঅ'লৈ যে আজি ভিডিঅ'টো দুখন যে ভোটাৰ আইডি কাৰ্ড অনলাইন কেনেকৈ ডাউনলোড কৰিব আপোনালোকৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনালোকক আজি এইটো ভিডিঅ'ত দেখাইছো আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে আপোনাৰ মোবাইল স্ক্ৰীন অন কৰিব মোবাইল স্ক্ৰীন অন কৰি ফটোৰ হেডলাইন এপছটোত ক্লিক কৰিব ফটো হেডলাইন এপছ ক্লিক কৰাৰ পিছত পেজটো এনেকৈ ওপেন হ'ব আপোনাৰ পেজটো ওপেন হৈ আপোনাৰ কি হ'ব ডাউনলোড ইপিক অপচনত ক্লিক কৰিব ডাউনলোড ইপি অপচনত ক্লিক কৰাৰ নেক্সটত এটা পেজ ওলাব এই পেজটোত ওলাব ডু ইউ হেভ ভোটাৰ আইডি যে আপোনালোক সুধিছে আপোনাৰ লগত ভোটাৰ আইডি আছে নে নাই আমাৰ লগত ভোটাৰ আইডি আছে এতিয়ানে আপোনালোকে কি ক্লিক কৰিব ইয়েস আই হেভ ইপিক নাম্বাৰ এইটো অপচনত ক্লিক কৰিব এইটো অপচনত ক্লিক কৰাৰ নেক্সটত এটা পেজ ওলাব এই পেজটোত ইয়াতে আপোনালোকে কি কৰিব প্লিজ এন্টাৰ ইয়োৰ ইপিক নাম্বাৰ মানে আপোনালোকৰ ভোটাৰ আইডি নাম্বাৰ এই ভোটাৰ আইডি নাম্বাৰটো তে বহাই দিব মই ভোটাৰ আইডি নাম্বাৰ বহাইছো ভোটাৰ আইডি নাম্বাৰটো বহাই দি সিলেক্ট ষ্টেট সিলেক্ট কৰিব ষ্টেট আসাম আপোনালোকৰ যেটো ষ্টেট হয় হেতু ষ্টেট সিলেক্ট কৰিব সিলেক্ট ষ্টেট কৰাৰ পিছত ফেচ ডিটেইল অপচনত ক্লিক কৰিব যেতিয়া আপোনালোকে ফেচ ডিটেইল অপচনত ক্লিক কৰিব তেতিয়া এনেকৈ এটা পেজ ওপেন হ'ব তলত থাকিব আপোনালোকৰ নাম ফাদাৰ বা হাজবেণ্ড নেম গোটেইখিনি ডিটেইলছ ওলাব নেক্সটত প্ৰসিড অপচনত ক্লিক কৰিব প্ৰসিড অপচনত ক্লিক কৰা নেক্সটত আপোনাৰ ৰেজিষ্টাৰ মোবাইলত ওটিপি যাব ওটিপিটো আপোনালোকে বহাই দিব এতিয়া ওটিপিটো বহাই নেক্সটত ভেৰিফাই এণ্ড ডাউনলোড ইপিক অপচনত ক্লিক কৰিব যেতিয়া ডাউনলোড ইপি অপচনত ক্লিক কৰিব তেতিয়া আপোনাৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডটো এনেকৈ শো হ'ব বা ডিজিটেল ভোটাৰ আইডি কাৰ্ডটো আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব সো গাইস আজিলৈ ইমানে আশা কৰোঁ নেক্সট ভিডিও এটা লগ পাম আজিলৈ বাই বাই